Good morning, everyone. Welcome to Tele Education. তো আমি ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ পঢ়ি আছিলো। কালি আমি কিছুমান প্ৰব্লেম কৰিছিলো, অংক কৰিছিলো। তাৰে এটা মই তোমালোকক ঘৰত কৰি আহিব দিছিলো। এইটো প্ৰশ্ন লিখি ল'ব কৈছিলো। কৰিছানে তোমালোকে? কৰিছানে প্ৰশ্নটো? উত্তৰ পাইছা? Very good. এতিয়া আজি প্ৰশ্নটো চাম আকৌ। যোনে কৰিলা সিহঁতটো very good. পাৰিলা। যদি কিছুমানে কৰিব পাৰা নাই তেন্তে আজি চাই লোৱা, বুজি লোৱা। দেই। আজি আমি আৰু প্ৰশ্ন কৰিম। যোৱাকালি কিছুমান প্ৰশ্ন কৰিছে যে কিছুমানে কৈছে যে বুজি পোৱা নাই কে। তো আজি আমি আকৌ সেইখিনি প্ৰশ্ন এবাৰ কৰি দিম। দেই। তেতিয়া আৰু ভালকে বুজি পাবা। যিখিনি বুজিছা সিহঁতে আৰু ভালকে বুজি পাবা। যিখিনিয়ে নাই বুজা নাছিলা তোমালোকে আকৌ বুজি যাবা। ঠিক আছে? এতিয়া আমি প্ৰশ্নটো লওঁ। কি কৈছে 7 মিটাৰ ওখ অট্টালিকা এটাৰ। ঠিক আছে? এটা বিল্ডিং আছে যেটো 7 মিটাৰ ওখ হয়। তাৰ শীৰ্ষ বিল্ডিংটোৰ একদম মূৰৰ পৰা টপ ফ্লোৰ, মানে বিল্ডিংটো একদম টপ ফ্লোৰৰ পৰা একদম গ্ৰাউণ্ড ফ্লোৰৰ পৰা স্তম্ভ এটাৰ শীৰ্ষলৈ উত্থন কোণ ক্ৰমে দিয়া আছে 45 আৰু 60। ইয়াৰ আগতে তোমালোকৰ ওচৰত এটা MCQ আহিছে। tan থিটা মানে কিমান হয়? এইবোৰ সব ত্ৰিকোণমিতিৰ সম্বন্ধ ন? এইবোৰ তোমালোকে পঢ়ি আহিছা আগৰ ক্লাছত। মনত আছে নাই চোৱাচোন? চিন্তা নকৰিবা, প্ৰশ্নটো সমাধান কৰিম। তাৰ আগতে প্ৰশ্নটোৰ এইটো প্ৰশ্নৰ উত্তৰ দিয়া। তোমালোকৰ হাতত 30 সেকেন্ড সময় আছে। তোমালোকৰ সময় শেষ হ'ল। tan থিটা মানে কিমান হয়? 1 by cot থিটা। Very good. Option D টো শুদ্ধ। পাই সবে। এতিয়া আমি আকৌ উভতি যাওঁ আমাৰ প্ৰশ্নটোলৈ। কি কৈছে 7 মিটাৰ এই ওখ বিল্ডিংটো দিলা। ন? তাৰে C টো ধৰা একদম টপ ফ্লোৰ বিল্ডিংটোৰ আৰু D মানে একদম গ্ৰাউণ্ড ফ্লোৰ। তাৰ পৰা স্তম্ভ এটা দেখিছা তোমালোকৰ সোঁহাতে। সেই তাৰ শীৰ্ষলৈ উত্থন কোণ কৈছে 45 ডিগ্ৰী। হা, AB আমি স্তম্ভটো বুলি ধৰি লওঁ আৰু CD আমাৰ বিল্ডিংটো। হয়নে? এতিয়া শীৰ্ষৰ পৰা স্তম্ভ এটাৰ শীৰ্ষলৈ উত্থন কোণ ক্ৰমে 45 ডিগ্ৰী। তাৰমানে তুমি আনুভূমিক সমতা এটা আঁকিব লাগিব। হয়নে? C বিন্দুত আৰু D বিন্দুত। তেতিয়া গম পাবা এইটো কোণ কিমান কৈছে? 45। হয়নে? কাৰণ শীৰ্ষৰ পৰা স্তম্ভ এটাৰ শীৰ্ষলৈ উত্থন কোণ 45। আকৌ বিল্ডিংটোৰ এবাৰ গুৰিৰ পৰা মানে গ্ৰাউণ্ড ফ্লোৰৰ পৰা তুমি স্তম্ভটোৰ শীৰ্ষলৈকে চাইছা, তেতিয়া উত্থন কোণ হৈছে তোমাৰ 60 ডিগ্ৰী। তাৰ পিছত তোমাক উলিয়াব কৈছে স্তম্ভটোৰ উচ্চতা কিমান হয়। হয়নে? বিল্ডিংটো দিয়া আছে, বিল্ডিংটো আমাক দিয়া আছে 7 মিটাৰ আৰু তাৰ পৰা বিল্ডিংটোৰ শীৰ্ষ আৰু পাদৰ পৰা স্তম্ভটোৰ শীৰ্ষলৈকে যদি তুমি চোৱা এতিয়া উত্থন দিয়া আছে তোমালোক মানে কিমান দিয়া আছে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। চিত্ৰটো বুজিলা ন? প্ৰশ্নটো বুজিলানে? বুজিছানে? ঠিক আছে। তো আমাক উলিয়াব কি কৈছে যে এই স্তম্ভটোৰ উচ্চতা কিমান হয় সেইটো উলিয়াব কৈছে। এতিয়া আমি চাম, আমি আমাৰ চিত্ৰটো বনাই ললো। হয়নে? এইটো স্তম্ভৰ উচ্চতা কিমান? আমি আমাৰ জ্যামিতিক চিত্ৰটো আমি আঁকি ললো। আমি প্ৰশ্নটো পঢ়িলো, বুজিলো, আমি নিজৰ চিত্ৰটো এতিয়া আঁকিলো। এতিয়া আমি
উলিয়াম উচ্চতা মানে কিহৰ উচ্চতা আমি AB উলিয়াম হয়নে AB উলিয়াম এতিয়া আমি সমাধান কেনেকৈ কৰি যাম ধৰি লৈছো যে আমাৰ স্তম্ভটো AB আছিলে ন ধৰি লৈছো যে A ৰ উচ্চতা H মিটাৰ আছিলে ধৰি লৈছো আমি দেই আমাৰ স্তম্ভটোৰ উচ্চতা H মিটাৰ তোমালোকে X ধৰিব পাৰা এতিয়া আমি H টো কিমান হয় তাৰ পিছত আমাক কৈছে CD 7 মিটাৰ হয়নে চোৱা CD মানে কি আছিলে বিল্ডিংটো তো আমাক কৈ দিছে 7 মিটাৰ ওখ বুলি কি অট্টালিকাটো তাৰ মানে CD তোমাৰ 7 মিটাৰ হয়নে অট্টালিকাটোৰ উচ্চতা CD 7 মিটাৰ তাৰ পিছত DE ডাল কি হ'ব D ডাল D বিন্দুৰ আনুভূমিক সমতা হ'ব বাৰু D বিন্দুৰ পৰা তুমি স্তম্ভটোৰ শীৰ্ষ তাৰ মানে A লৈকে চাইছা নহয় গতিকে D বিন্দুৰ আনুভূমিক সমতা তুমি DE হ'ব কিন্তু চোৱা C বিন্দুৰ পৰা AB ৰ ওপৰত হয়নে C বিন্দুৰ পৰা AB ৰ ওপৰত DE এডাল লম্বতা হ'ল এটো C বিন্দু নহয় দেই D বিন্দু হ'ব এটো C নহয় D বিন্দুৰ পৰা AB চোৱা AB এডাল হয়নে AB D বিন্দুৰ পৰা AB ৰ ওপৰত এডাল লম্ব টনা হৈছে লম্বডাল হৈছে DE এডাল গতিকে এটো দুইটা কোণ 90 ডিগ্ৰী হ'ব বুজিছানে D বিন্দুৰ পৰা আমি AB ৰ ওপৰত এটা লম্ব টানিলো DE তাৰ মানে কিয় আমি কলু কথাটো কোৱাচোন DE যে লম্বডাল আঁকিলো আমি ক'বলগীয়া হ'ল কাৰণ CD আৰু B এইডাল ৰেখা যে সমান তাৰ মানে CBDE চোৱা এটো DEBC এই আয়তটো দেখিছানে এটো আয়ত হোৱা নাই দেখাত কিন্তু আয়ত বুলি ধৰি লোৱা এই আয়তটো এডাল যদি ইয়াৰ ওপৰত লম্ব হয় এডাল এফালে A আছে AB যদি D বিন্দুৰ পৰা আমি AB ৰ ওপৰত DE লম্ব আনিছো তেন্তে এই দুটা কোণ 90 ডিগ্ৰী হ'ল ন তাৰ মানে এই DEBC এটো এটা আয়ত আৰু CD আৰু BE আয়তৰ বিপৰীত বাহু চোৱা মন দিয়া বুজিব চেষ্টা কৰা CD আৰু BE আয়তৰ বিপৰীত বাহু CD টো কৈছে যে বিল্ডিংটোৰ উচ্চতা কিমান আছিল বিল্ডিংটো আমাৰ কিমান ওখ আছিল 7 মিটাৰ হয়নে 7 মিটাৰ আৰু AB আছিল তোমাৰ স্তম্ভটোৰ উচ্চতা এতিয়া CDEB এই আয়তটোৰ CD আৰু BE কি বিপৰীত বাহু হয় আয়তৰ বিপৰীত বাহুবোৰ সমান হয় তাৰ মানে CD যদি 7 মিটাৰ হয় আমাৰ BEও 7 মিটাৰ হ'ব বুজিলা হেতু কৰিবলৈকে আমি D ৰ পৰা যে AB ৰ ওপৰত লম্ব টানিলো BE হেতুৱে এতিয়া CD আৰু BE সমান হ'ল হয়নে কাৰণ আয়তৰ ইহত দুডাল বিপৰীত বাহু গতিকে তুমি CD যদি 7 মিটাৰ হয় BEও 7 মিটাৰ হ'ব তাৰ মানে আমি গম পালো যে BE 7 মিটাৰ এতিয়া AE AB মানে কি AB মানে AE plus BE হয়নে AB মানে আমি ধৰি H AE আমি নাজানো BE মানে 7 গতিকে আমি AE উলিয়াব লাগে H minus 7 আমি AB উলিয়াব লাগে AB আমি ধৰি লৈছো H হয়নে H বা X বা G ধৰা তোমালোকে আমি H ধৰিছো AB টো দুটা টুকুৰাত ভাগ কৰিছো AE আৰু B তাৰে এটা টুকুৰি যাও আনটো টুকুৰা আমি নাজানো একো কথা নাই আমি উলাই লম এতিয়া
চোৱা এইটো আমি এনেকে লিখিছো ab minus b ন এইমাত্ৰ মই দেখালো যে কৰি পেলাই এইটো ab minus ab b ab মানে 8 be মানে 7 তো এই হ'ব তোমাৰ h minus 7 মিটাৰ এটো তুমি লিখি ৰাখা তাৰ পাছত আমি কৰিম মানে এতিয়া cb কিমান হ'ব cb কিমান হ'ব আমাক লাগিব নহয় হয়নে আমি যদি ত্ৰিকোণমিতি এপ্লাই কৰিব যাও এতিয়ালৈকে তো আমি ত্ৰিকোণমিতি এপ্লাই কৰা নাই কৰিম হে আমাক কোন দুটা দিয়া আছে cd আৰু de কি হ'ব কোৱাচোন cd আৰু de সমান হ'বনে cb আৰু de cb আৰু de এই দুটা বাহু চোৱা আমি নাজানো ইহঁতৰ দৈৰ্ঘ্য কিমান আমি নাজানো আমি এটো পিছত গম পাম কিন্তু এতিয়াৰ কাৰণে চোৱা cb আৰু de সমান হ'বনে নহয় সমান হ'ব কিয় সমান হ'ব cb আৰু de ৰঙা ৰঙা যে হৈ আছে চিত্ৰটোত এই বাহু দুডাল সমান হ'ব কিয় সমান হ'ব কাৰণ হিহতা আয়তৰ বিপৰীত বাহু হয়নে এতিয়া চোৱা এতিয়া আমি ত্ৰিকোণমিতি এপ্লাই কৰিম প্ৰথম আমি আহো ad e ত্ৰিভুজটোলে আমি লম ad e ত্ৰিভুজটো ad ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়নে গম পালা যে এটা কোণ তোমাৰ 90 ডিগ্ৰী প্ৰথম এই ত্ৰিভুজটো চোৱা খেলিমেলি লাগ গৈছে নি এফালৰ পৰা চাই যোৱা সিস্টেমেটিক্যালি এতিয়া তোমালোকক এবাৰতে কৰিছো এবাৰতে বুজিব চেষ্টা কৰিছা ন চাই চাই হেকাৰণে খেলিমেলি লাগিব পাৰে ইয়াতে বুজি লোৱা যেতিয়া প্ৰশ্ন গৈ পেলাই ধুনিয়াকে ঘৰত বহি কৰিবা এফালৰ পৰা তেতিয়া তোমালোকে একদম ক্লিয়াৰ হৈ যাব সব খেলিমেলি না লাগে দেই এতিয়া আমি প্ৰথম ত্ৰিভুজটো চাও ADE হয়নে কাৰণ DE গম পালে আমি CBও গম পাই যাম কাৰণ দুইটা সমান এতিয়া আমি চাও ADE এর এটা কোণ 90 ডিগ্ৰী D কোণ আমাক দিয়া আছে 45 ডিগ্ৰী তো A কোণটো কিমান হ'ব 45 এ হ'ব কাৰণ আমাৰ হাতত একো অপচনে নাই 45 plus 45 plus 90 equal to 180 to হবই লাগিব গতিকে এটা 45 এটা 90 আনটো 45 এ হ'ব তাৰ মানে a দুডাল বাহু সমান বুজিলা AE আৰু D সমান হ'ব লাগিব বুজিলানে এতিয়া আমি সাম আমি কেনেকে কৰি সাম গতিকে সেই কোণটো 45 ডিগ্ৰী কিয় হল বুজিলা নহয় ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় এটা কোণ 90 ডিগ্ৰী আন এটা কোণ 90 ডিগ্ৰী হলে বাকি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'ব লাগিব 90 যোগ 180 তেতিয়া হ'ব তো বাকি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী আৰু এটা 45 হলে আনটো 45 হ'ব তেতিয়া 45 plus 45 equal to 90 ডিগ্ৰী হ'ব তাৰ মানে এই যদিও চিত্ৰটোত লাগা নাই দেখিবলে যে ইহত দুটা সমান কিন্তু আমাৰ প্ৰশ্নটোৰ মতে ইহত দুটা বাহু সমান হয়নে এই আৰু D সমান হয় দেখাত নাই চিত্ৰটো চাই কনফিউজ কৰি নিদিবা এই দুডাল বাহু সমান কাৰণ এই কোণ দুটা সমান ই সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ উপপাদ্য প্ৰয়োগ কৰিব AE আৰু DE সমান AE আমি উলিয়াই থৈছিলো h - 7 মিটাৰ তাৰ মানে DU হ'ব h - 7 মিটাৰ ধৰিব পাৰিলা AE h - 7 আমি উলিয়াই থৈছিলো তাৰ মানে DU হ'ব h - 7 মিটাৰ তাৰ মানে CBও হ'ব h - 7 কাৰণ D আৰু CB DE D ৰেখাডাল চোৱা আৰু CB ইহত দুটা সমান আছিলে কিয় আয়তৰ ইহত বিপৰীত বাহু হয় হয় DE আৰু CB আয়তৰ বিপৰীত বাহু হয়
গতিকে ইহঁত দুটা সমান আছিলে এতিয়া আমি চাম ডাঙৰ বস্তু AC B ত্ৰিভুজটো প্ৰথমতে আমি চালো AD ত্ৰিভুজটো এতিয়া আমি চাম AC B ত্ৰিভুজটো সো সমকোণী ত্ৰিভুজ AB দিন হয় তো C হ'ব সমকোণী ত্ৰিভুজ ABC এটো মনত ৰাখিবা দেই লিখি লোৱা ABC AB দি আহি থাকিলে কনফিউজ কৰি নিদিবা সমকোণী ত্ৰিভুজ ABD ABC D নহয় দেই C সো ত্ৰিভুজ চাই পেলাই গম পাইছা ন ABC ন নামটো দিয়া নাথাকক তোমাকৰ চিত্ৰটোহে দৰকাৰী হয় নাই নামটো ABC লিখি লোৱা এটো C কৰি লোৱা দেই ত্ৰিভুজ সমকোণী ত্ৰিভুজ ABC কাৰণ চিত্ৰটো চাই গম পাইছা কোনটো ত্ৰিভুজৰ কথা কৈছে কনফিউজ নকৰিবা খেলি গৈছে ঠিক আছে চোৱা এতিয়া সমকোণী ত্ৰিভুজ ABC চোৱা C টো 60 ডিগ্ৰী হয়নে C কোণটো 60 ডিগ্ৰী AB আমি ধৰি লৈছিলো h মিটাৰ বুলিকে AB h মিটাৰ BC h - 7 মিটাৰ আৰু AB বাই যদি BC কৰো আমি কি পাম কোৱাচোন ইয়াতে আহিছে আমাৰ ত্ৰিকোণমিতি AB by BC AB মানে কি হয় P হয় perpendicular by base P by B বা তালুকে জেনেকে পঢ়িছা AB এটো যদি থিটা বুলি ধৰা এই কোণটোৰ সাপেক্ষে এই বিপৰীত বাহু তাৰ মানে A বিডাল হৈছে opposite side আৰু এটো হৈছে তোমাৰ কোণটোৰ adjacent side বা সন্নিহিত বাহু হয়নে বিপৰীত বাহু বাই সন্নিহিত বাহু এটো কিহৰ আছিলে tan sin cos কিহৰ আছিলে tan থিটা হয়নে বিপৰীত বাহু বাই সন্নিহিত বাহু কাৰ সাপেক্ষে কোণটোৰ সাপেক্ষে একেটা কোণটোৰ সাপেক্ষে বিপৰীত বাহু এটো কোণটোৰ সন্নিহিত বাহু গতিকে কোণটো কি হ'ব tan থিটা ইয়াতে থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী গতিকে A by BC হ'ব tan 60 ডিগ্ৰী ধৰিব পাৰিলানে AB মানে h মিটাৰ আমি ধৰি থৈছিলো প্ৰথমতে BC মানে h by 7 ধৰিছিলো ন উলিয়াইছিলো গম পাইছানে BC to h by 7 কে মনত আছে নে কাৰণ চোৱা প্ৰথম এটো ত্ৰিভুজ চোৱা AED প্ৰথম এটো C ত্ৰিভুজ চোৱা AED এটো ত্ৰিভুজ A আৰু কোণ D কোণ A আৰু কোণ D দুটাৰ মান 45 ডিগ্ৰী তাৰমানে কোণ দুটাৰ বিপৰীত বাহু দুটা সমান হ'ব তাৰমানে AE আৰু DE বাহু সমান AE আৰু DE বাহু সমান AE আমি উলিয়াই থৈছিলো h - 7 মিটাৰ তাৰমানে DE বাহুটো h - 7 আৰু DE বাহু আমি এবাৰ পালো হেতু বাহু আছিল তাৰ আয়তৰ বিপৰীত বাহু BC ৰ সৈতে সমান DE আৰু BC সমান গতিকে DE যদি h - 7 মিটাৰ হয় তেন্তে BC ও h - 7 মিটাৰ হ'ব হয়নে তাৰ পৰা আমি উলিয়ালো h by h - 7 equal to tan 60 মানে কিমান √3 √3 তো ইয়াৰ পৰা তুমি ক্যালকুলেট কৰিব পাৰিবা নে নাই কৰি চোৱা h মানে পূৰণ কৰি দিলা 7√3 into √3 h minus h to তুমি পূৰণ কৰি দিলা দুফালে a কমন লোৱা √3 minus 1 তাৰ মানে h equal to 7√3 divided by √3 minus 1 এটো তুমি √3 ভ্যালু পাতি বহাবও পাৰা নবহাবও পাৰা এনেকে থোৱা আহিলেও হ'ব মার্কস পাবা বহাবও পাৰা যদি সময় থাকে
এনেকেও কৰিব পাৰা যদি কৰিব ভাল যদি মনত থাকে √3 ভ্যালু বহাই দিব পাৰা যদি এনেকে কৰি ভাল পোৱা কিছুমানে এনেকে কৰিবা হয়নে √3 + 1 √3 + 1 ওপৰতলে লিখি ললো কাৰণ হিয়ত কেনসেলে যাব এই গুটে ৰাশিটোৰ মান এনেও 1 এ হয় খালি আমি আমাৰ সূত্ৰটো লাবৰ কাৰণে যাতে a² - b² ফৰ্মুলাটোত আমি পেলাই লব পাৰো তাৰ কাৰণে এনেকুৱা কৰি ললো তোমালোকৰ নিজৰ কথা কৰিব পাৰা কৰিব যে লাগিব ধৰা বন্ধা কোনো নিয়ম নাই দেই তো 7 ব্ৰেকেট 3 + √3 আহিলে আৰু তলত তোমাৰ √3 হোল স্কয়াৰ a² - b² that means √3 হোল স্কয়াৰ - 1 স্কয়াৰ ইকুৱেল পাবা তুমি 2 বুজিলানে এখিনি চোৱা তলত পাবা a² - b² √3 হোল স্কয়াৰ - 1 স্কয়াৰ ওপৰ থাকিব তোমাৰ 7 √3 into √3 + 1 √3 পূৰণ কৰি দিছে √3 into √3 মানে 3 আৰু √3 into 1 মানে 1 তলত থাকিব 2 বুজিলা এটোৱে 3 plus √3 মানে 1.73 হয় প্ৰায় ভ্যালু approximate ভ্যালু হয় তাৰে তো 4.73 আৰু এনেকে তুমি ক্যালকুলেট কৰি পাবা approximately equal to 16.5 মিটাৰ তাৰ মানে স্তম্ভটোৰ উচ্চতা কিমান আছিল 16.55 মিটাৰ বুজিলানে প্ৰশ্নটো এতিয়া লিখি লবা নেকি লিখি লব সময় লাগিব প্ৰশ্নটো লিখি লোৱা উত্তৰবোৰ লিখিব নালাগে উত্তৰটো নিজে কৰিবা ইয়াতে কোনবাটো স্টেপ প্ৰথমত আহিছে তুমি হেতু স্টেপটো কৰিব পাৰা তুমি আগতে বেলেগ এটা স্টেপও কৰি লব পাৰা হয়নে বুজি লোৱাটো মেইন কথা বুজিছানে নাই তোমাক দৰকাৰ কি তুমি ইয়াতে sin 60 sin 45 উলিয়াইতো লাভ নাই 10 আমাক লাগে 10 তো তুমি 10 উলিয়ালা কোনটো ত্ৰিভুজ ধৰিবা এতিয়া তুমি আমি চোৱা আমি এই ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো ACB ত্ৰিভুজ ACB ত আমি tan 60 মান উলিয়ালো হয়নে এটো AB by BC কৰি কিন্তু আমি ত্ৰিভুজ AED tan 45 উলিওৱা নাই tan 45 equal to AE by DE হল হেতেন হেতু ত্ৰিভুজত এটো উলিওৱা নাই কাৰণ আমাক নালাগে আমি সহজতে গম পালো এটা কোণ যদি 45 এটা কোণ যদি 90 ডিগ্ৰী আনটো 45 এ হ'ব তাৰ মানে সমকোণী সমদ্বিবাহু ত্ৰিভুজ হল তো কোণ দুটাৰ বিপৰীত দুটা সমান হ'ব তেনেকে আমি AE আৰু D গমে পালো তো তাত আকৌ tan 45 উলিওৱাৰ যুক্তি নাই বুজিলা এইবোৰে চাব তুমি পৰীক্ষাত কেনেকে প্ৰবলেমটো বা প্ৰশ্নটো এপ্ৰোচ কৰিছা কেনেকে সমাধান কৰিব গৈ আছা বুজিছা এইবোৰে চাই পৰীক্ষাত গতিকে এনেকুৱাবোৰ আহিব তোমালোকৰ প্ৰেক্টিস কৰিলে যিমানে কৰিবা এতিয়া এটো প্ৰবলেম চাই কি তুমি কৈ দিব নোৱাৰা এটো এনেকুৱা হ'ব তুমি কৰিব লাগিব মানে তুমি প্ৰশ্নটো কৰি চাব লাগিব যিমানে কৰি চাবা তেতিয়া বুজি পাবা এতিয়া এটো প্ৰশ্ন ক্লিয়াৰ হ'ল নে আমাৰ স্তম্ভটোৰ উচ্চতা ওলাব দিছিলে যেটো আমি পালো 16.55 মিটাৰ প্ৰায় নে প্ৰায় কাৰণ √3 ভ্যালুটো আমি প্ৰায় ধৰিছিলো এতিয়া আমি যোৱাকালি কৰা এটা প্ৰশ্ন চাম দে এই প্ৰশ্নটো কোতে কৈছলা কি ভালকে বুজি পোৱা নাছিলা হেকাৰণে আমি চাম তাৰ আগতে এটা এমসিকিউ প্ৰশ্ন আহিছে sin 45 ৰ মাননো কিমান জানাই ন একদম সহজ হেকাৰণে মই তোমালোকক 30 সেকেন্ড সময় দিছো কোৱাচোন কিমান হয় মনতে আছে সাগে তোমালোকৰ
সময় তোমালোকৰ শেষ হ'ল sin 45 মানে হয় 1/√2 অপচন এ টো শুদ্ধ ন এতিয়া আমি চাও আমাৰ প্ৰশ্নটো এটো কালি কৰিছো যিখিনিয়ে বুজিছা ঠিকে আছে ভাল কথা তোমালোকে বুজিছা যিখিনি নাই বুজা আকৌ চাই লোৱা দেই কি কৈছে চোৱা এটা পকা ভেটিৰ ওপৰত পকাৰ ভেটি এটা আছে যাৰ উচ্চতা আমাক দিয়া নাই সেই ভেটিটোৰ ওপৰত এটা মূৰ্তি থিয় কৰা আছে 1.6 মিটাৰ ওখ মূৰ্তি থিয় কৰাই থোৱা হৈছে মানে এই ঘোঁৰাত যে মানুহ এটা উঠি আছে সেই মূৰ্তিটোৰ কথা কৈছে তাৰ উচ্চতা 1.6 মিটাৰ মূৰ্তিটো দেখিলা মূৰ্তিটোৰ থিয় হৈ আছে যাৰ উচ্চতা 1.6 মিটাৰ এটো পকাৰ ভেটিটো যাৰ ওপৰত মূৰ্তিটো থিয় হৈ আছে এতিয়া ভূমিৰ এটো পকা ভেটিটো নে এতিয়া ভূমিৰ এটা বিন্দুৰ পৰা ভূমিৰ পকা ভেটিটোৰ ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষলে চাইছে ধৰি লোৱা ভাবি লোৱা তুমি একতে থিয় হৈ আছা এখিনিৰ পৰা তুমি মূৰ্তিটোৰ মূৰলে চাইছা আকৌ এবাৰ তুমি তললে চাইছা বুজিছা হেতুৱে কৈছে যে ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষলে চাওতে উঠন কোণ তোমাৰ 60 ডিগ্ৰী হয়নে শীৰ্ষলৈকে উঠন কোণ 60 ডিগ্ৰী আৰু একেটা বিন্দুৰ পৰা য'ত ৰখি আছলা তাৰ পৰা তুমি মূৰ্তিটোৰ শীৰ্ষলেও চাইছা আৰু তললেও চাইছা একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষ উঠন কোণ 45 ডিগ্ৰী ভেটিটোৰ শীৰ্ষ মানে মূৰ্তিটোৰ গুৰি এখিনি জেগা এখিনি ভেটিটোৰ শীৰ্ষ হয় কিন্তু মূৰ্তিটোৰ গুৰি হয় মূৰ্তিটোৰ তলটো হয় গতিকে একে কথা হয় দুয়োটা গতিকে একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ বা মূৰ্তিটোৰ গুৰিৰ উচ্চতা কোণ 45 ডিগ্ৰী দিয়া আছে এতিয়া কি কৈছে তোমাক প্ৰশ্নটো যে ভেটিটোৰ উচ্চতা কিমান হেতু নিৰ্ণয় কৰিব লাগে আমি এতিয়া আমি আকৌ চিত্ৰ বনাম জ্যামিতিক চিত্ৰ মূৰ্তিটোৰ উচ্চতা 1.6 মিটাৰ তুমি এটা বিন্দু যিকোনো এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষলে চাইছে সেইকাৰণে উঠন কোণ 60 ডিগ্ৰী হৈছে 60 ডিগ্ৰী তাত উঠন কোণ এটো হ'ব ন ইয়াতে দিয়া হলে পতন কোণ দিয়া হলে দেখিলা হয় উঠন কোণ যেহেতু আছে হ'ব এটো 60 ডিগ্ৰী তাৰ পাছত আকৌ ভেটিটোৰ শীৰ্ষলৈকে চাইছা বা মূৰ্তিটোৰ গুৰিলৈ চাইছা হেতুৰ উঠন কোণ দিয়া আছে 45 ডিগ্ৰী এটো আছে তোমাৰ 45 ডিগ্ৰী এতিয়া ভেটিটোৰ উচ্চতা কিমান হ'ব নিৰ্ণয় কৰা কৈছে আমি চিত্ৰটো বনাই ললো আমাক জ্যামিতিক চিত্ৰটো লম আমি এই মূৰ্তি চুৰ্তিবোৰ আঁতৰাই দিয়া আমি আৰু জ্যামিতিক নিচিনা নাম দি লম এতিয়া দেই এই ভেটিটো এইকণতে এটা বিন্দু নাম দি লবা তাৰ পৰা এইখিনি উচ্চতা কিমান উলিয়াব লাগে আমি আমাৰ চিত্ৰটো পাই গলো এতিয়া ইয়াতে ক'ব পাৰিবানে মূৰ্তিটো কোনটোটা বিন্দুৰে বুজাইছো কোৱাচোন yes ab ৰে আমাৰ মূৰটো বুজাইছে আৰু bc আমাৰ পকা ভেটিটো বুজাইছে d আমাৰ পৰ্যবেক্ষণ বিন্দুটো যৰ পৰা আমি চাইছো bc আমাৰ ভেটিটো আৰু ab আমাৰ মূৰ্তিটো আমি উলিয়াব লাগে bc কিমান হয় ইয়াতে দুটা ত্ৰিভুজ ওলাই আছে adc আৰু BDC দুটা সমকোণী ত্ৰিভুজ ন সমকোণী ত্ৰিভুজ দুটা পাই আছো সেই দুটা ত্ৰিভুজৰ লগতে আমি খেলি এতিয়া প্ৰশ্নটো সমাধান কৰিম চাই যাও আমি কেনেকৈ সমাধান কৰিম এতিয়া ধৰি লৈছো BC পকা ভেটিটোৰ উচ্চতা h মিটাৰ বুলি যিকোনো ধৰিব পাৰা x ধৰিব পাৰা ধৰি লৈছো যে ইয়াৰ উচ্চতা h মিটাৰ এনে আমি এটোৱে উলিয়াব লাগে AB কিমান দিয়া আছে AB মানে মূৰ্তিটো AB ৰ উচ্চতা হৈছে 1.6 মিটাৰ
অপেক্ষণ বিন্দু ডি হয়নে ডি বিন্দুৰ পৰা আমি চাইছো বিসি মানে এইচ আমি ধৰি লৈছো এবি মানে কিমান হ'ব AC AB মানে তো 1.6 AC মানে কিমান হ'ব AC মানে লিখিব পাৰা যে AC ইকুয়াল টু AB প্লাস BC AC ইকুয়াল টু AB প্লাস BC AB মানে 1.6 মিটার প্লাস BC মানে h ধৰিছিলো তো AC মানে 1.6 প্লাস h মানে AB মানে 1.6 এতিয়া আমি চাম BDC ত্ৰিভুজটো হেখনে আমি উলিয়াই ললো উলিয়াব পাৰা একো কথা নাই এতিয়া আমি চাম BDC ত্ৰিভুজ BDC এটা সমকোণী ত্ৰিভুজ হয় এই অলপ আগত যে সমকোণী সমদ্বিবাহু একে হ'ব চাবা এটা কোণ 45 45 দেখিলে গম পাবা যদি সমকোণী ত্ৰিভুজৰ এটা কোণ সমকোণ হয় তাৰ মানে 90 ডিগ্ৰী তাৰে যদি আন এটা সূক্ষ্ম কোণ 45 দিয়া থাকে তেন্তে আনটো কোণ 45 এ হ'ব সদায় এ যদি 45 দিয়া থাকে তাৰ মানে ত্ৰিভুজটো সদায় সমকোণী সমদ্বিবাহু ত্ৰিভুজ হ'ব এই সমকোণী ত্ৰিভুজ BCD এটা কোণ BDC * 45 তাৰ মানে B কোণটো কিমান হ'ব বা DBC কোণ কিমান হ'ব 45 এ হ'ব তাৰ মানে এটো সমকোণী সমদ্বিবাহু ত্ৰিভুজ হ'ল তাৰ মানে কোন দুডাল বাহু সমান হ'ব পাৰে yes BC আৰু DC BC আৰু DC বাহু দুটা সমান হ'ব তাৰ মানে BC আমি ধৰি লৈছিলো h তাৰ মানে DC ও হ'ব h DC ও হ'ব মিটাৰ এতিয়া আমি ডাঙৰটো সত্যবু নাইকিয়া হৈ গল আমি ডাঙৰ সমকোণী ত্ৰিভুজটো চাম ত্ৰিভুজ ADC বা ত্ৰিভুজ ACD মানে ত্ৰিভুজ ACD এটো কোণ দিয়া আছে 60 ডিগ্ৰী এটা কোণ দিয়া আছে 90 ডিগ্ৰী গতিকে আমি ইয়াতে AC আহিলে AC মানে সেই কোণটোৰ সাপেক্ষে 60 ডিগ্ৰী যে দিয়া আছে 60 ডিগ্ৰী কোণটোৰ সাপেক্ষে এটো বিপৰীত বাহুটো হয়নে বিপৰীত বাহু AC বাই BC মানে কোণটোৰ সন্নিহিত বাহু হয়নে কোণটোৰ সন্নিহিত বাহু গতিকে AC বাই DC তাৰ মানে বিপৰীত বাহু বাই সন্নিহিত বাহু বা বিপৰীত বাহুটো ইয়াতে কি হয় AC গতিকে AC বাই DC তাৰ মানে বিপৰীত বাহু বাই সন্নিহিত বাহু হলে কি হয় সাইন হয় নেকি নহয় কি হয় tan 60 ডিগ্ৰী আমি পালো tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী ভ্যালু বহাই দিলে হল এতিয়া তাৰ আগতে AC মানে আমি উলিয়াই থৈছিলো AC মানে কি আছে মূৰ্তিটো প্লাস ভেটিটো দুটাৰ উচ্চতা মিলাই AC ধৰিছিলো আমি মানে মূৰ্তিটো প্লাস ভেটিটো মূৰ্তিটোৰ উচ্চতা 1.6 মিটাৰ দিয়া আছিলে মূৰ্তিটোৰ উচ্চতা 1.6 মিটাৰ আৰু ভেটিটোৰ উচ্চতা h মিটাৰ ন গতিকে AC মানে হ'ব h প্লাস 1.6 মিটাৰ আৰু DC মানে হ'ব তোমাৰ h মিটাৰ আমি ধৰি থৈছিলো পাই থৈছিলো কাৰণ আমি BC হে ধৰিছিলো h মিটাৰ বুলি তো সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ ৰূপপাদ্য অনুসৰি গম পালো যে BC আৰু DC গতিকে DC ও h মিটাৰ হ'ব গতিকে তলত লিখা h plus 1.6 divided by h equal to tan 60 মানে 3 বহুৱা √3 তাৰপিছত এখিনি simple mathematics calculation আৰু simple calculation হয় কৰি যোৱা h ৰ ভ্যালু উলিয়াব লাগে ইকুৱেশন সমীকৰণ পাইছা
সমাধান কৰিব শিকিছা সমীকৰণ তেনেকুৱা আৰু সমীকৰণ বনাই লোৱা h plus 1.6 equal to a to h ইফালে পূৰণ কৰি দিলা root 3h তাৰপিছত এফালৰ h টো ইয়ালে লৈ আহিলা root 3h minus h equal to 1.6 h common ললা root 3 minus 1 equal to 1.6 h equal to 1.6 divided by root 3 minus 1 এতিয়া তুমি root 3 plus 1 এৰে পূৰণ আৰু ধৰণ কৰিব পাৰা নকৰিব পাৰা নিজৰ root 3 ভ্যালু বহায়ও কৰিব পাৰা আমি ইয়াতে root 3 plus 1 কৰি চাইছো একে আৰু a minus b into a plus b তো হৰটো তলৰটো মানে তো হ'ব 2 তাৰপিছত 1.6 into root 3 plus 1 তাৰপিছত আৰু কৰি আৰু মানে গতিকে আমাৰ ভেটিটোৰ উচ্চতা আমি পালো 0.8 into root 3 plus 1 meter মানে গতিকে ভেটিটোৰ উচ্চতা আমি পালো 0.8 into root 3 plus 1 meter বুজিলা প্ৰশ্নটো বুজিলা নে আৰু এটা প্ৰশ্ন কৰিবা নেকি উদাহৰণ 2 যোৱাকালিৰ প্ৰশ্নটো চাবা নি এটো বুজিছিলা নে এটো নে আকৌ এবাৰ কৰাই দিম সোয়া একদম হজে হয় এনে ওপৰে পৰে আকৌ এবাৰ চাই লোৱা যে এটা 75 মিটাৰ ওখ লাইট হাউসৰ শীৰ্ষৰ পৰা লাইট হাউস এটা আছে যেটো তোমাৰ 75 মিটাৰ ওখ তাৰ পৰা একেফালে কোন লাইট হাউসৰ একেফালে দুখন জাহাজ আছে তাৰ পাছত আন এতিয়া লাইট হাউসৰ একদম শীৰ্ষৰ পৰা তুমি জাহাজ দুখন চাইছা তেতিয়া পতন কাৰণ শীৰ্ষৰ পৰা তললে চাইছা তলত আছে আনুভূমিক ৰেখাৰ তলত আছে কোন কেটা হেকাৰণে পতন কোণ দিয়া আছে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী দুখন জাহাজৰ মাজত আমাক এই বস্তুটো দিয়া আছে এতিয়া আমাক উলিয়াব কি কৈছে জাহাজ দুখনৰ মাজৰ দূৰত্ব প্ৰশ্নটো বুজিলা এল ৰেখাডাল আনুভূমিক ৰেখা ইয়াতে হয় না তাৰ সাপেক্ষে আমি কোণ কেটা লৈছো পতন কোণ কেটা তো এটা আমি 30 ডিগ্ৰী এটা পালো আমাৰ 45 ডিগ্ৰী এতিয়া আমাৰ চিত্ৰটো বনি গল আমি তেন্তে আমি জাহাজ দুখনৰ মাজৰ দূৰত্ব কিমান হ'ব নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ চিত্ৰটো বনি গল নিজৰ মতে তোমালোকে নাম দি লব পাৰা এ বি এ বুজাইছে যে লাইট হাউসটো বা টাৱাৰটো যেটোৰ উচ্চতা আছে 7.5 মিটাৰ ডি আৰু সি জাহাজ দুখনৰ অৱস্থান ডি সি উলিয়াব লাগে ডি সি কিমান হয় উলিয়াব লাগে এল এল হৈছে পি এল বা এল ডাল আনুভূমিক ৰেখা যিডাল আমি নিজে কল্পনা বা আঁকি লৈছো এটা কাৰণে আৰু পি এল ডাল ডি বিৰ সমান্তৰাল হয় মানে এখিনিটো ধৰি লৈছা আৰু গম পাইছা জাহাজ দুখন ক'ত আছে লাইট হাউসটো এ বি হয় হয়নে ডি বিন্দুৰ পৰা লাইট হাউসৰ গুৰিটো বি হয় গতিকে ডিৰ জাহাজৰ পৰা বিল্ডিং টুৰ বা লাইট হাউসৰ পাত বিন্দুৰ দূৰত্ব ডি বি আৰু সিৰ পৰা দূৰত্ব হৈছে বি হয়নে বি মানে লাইট হাউসৰ গুৰিটো জাহাজ দুখনৰ মাজৰ দূৰত্ব সি ডি এটো কিমান হয় আমি উলিয়াব লাগে এতিয়া এল ডাল হৈছে আনুভূমিক ৰেখা যিডাল ডি বি ৰেখাৰ সমান্তৰাল হয়নে ডি বি ৰেখাৰ সমান্তৰাল হয় পি এল ৰেখাডাল ডি বি ৰেখাৰ সমান্তৰাল মানে সমান্তৰাল পাই গল সমান্তৰাল সৰ্বাংগ সম এইবোৰ এটা কমি যায় কাৰণ আমি কিছুমান সম্পৰ্ক পাই যাও বহুত সম্পৰ্ক দুডাল ৰেখা বুলি সমান্তৰাল বুলি গম পালে তুমি তাৰ বহুতবোৰ কোণ সমান হৈ যায় ন আৰু কোণবোৰ সমান হোৱা তাৰ মানে কোণবোৰৰ মান গম পোৱা মানে তুমি ত্ৰিকোণমিতি এপ্লাই কৰিব পাৰিবা গছে এডাল আনুভূমিক সমতা বা এল আৰু ডি বি সমান্তৰাল হয় গতিকে একান্ত কোণটা হ'ব
হয়নে গতিকে কোণ দুটা হ'ব এটো 30 ডিগ্ৰী কোণ আছিলে ৰঙা ৰঙা কোণ দুটা চোৱা তো এটো 30 ডিগ্ৰী হ'ব আৰু কোণ A আৰু কোণ C ও একান্তৰ কোণ ন সমান্তৰাল ৰেখাৰ সেইকাৰণে হিহত দুটা সমান হৈ পেলাই 45 হ'ব এতিয়া কৰিব পাৰিবানে এতিয়া ত্ৰিভুজটো চোৱা আৰু DC আমি উলিয়াব পাৰিম আমাৰ উঠন কোণ ধৰি লোৱা জাহাজ দুখন যদি তুমি পৰ্যবেক্ষণ বিন্দু বুলি ধৰা তেন্তে উঠন কোণ আমি পাই গলো 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী জাহাজ দুখনৰ মাজৰ দূৰত্ব DC মানে কেনেকৈ লিখিব পাৰা DB - BC এটো লিখি থব পাৰা সমীকৰণ এটা দি ৰাখিলা পিছত আমি বহাম এতিয়া চোৱা ত্ৰিভুজ ADB ডাঙৰ ত্ৰিভুজটো চোৱা সৰুটো নহয় ডাঙৰ বেঙুনীয়া যেটো ৰং হৈ গৈছে ত্ৰিভুজ ADB ৰ আমি tan থিটাৰ সম্পৰ্ক বহু tan থিটা জানা বিপৰীত বাহু বাই সন্নিহিত বাহু কোনটোৰ সাপেক্ষে তাৰ মানে AB বাই DB ইকুৱেল টু হ'ব tan 30 এই মানে 75 মানে লাইট হাউসটোৰ উচ্চতা আৰু DB আছিলে DB মান জানো নাজানো গতিকে DB এ বহুৱা tan 30 মানে আছিলে 1/√3 বহুৱা তো DB তাৰ পৰা পালা 75√3 মিটাৰ আমি 1 নম্বৰ ইকুৱেশনটো যে বহাই থৈছো তাৰ পৰা আমি উলিয়াব চাই গৈ আছো DB টো উলিয়ালো আমাক DC লাগে তো DC মানে DB - BC আমি DB উলিয়াবি পেলাই যে এটো ত্ৰিভুজ AB ধৰি পেলাই আমি DB উলিয়ালো এবাৰ কি উলিয়াম তোমালোকৰ নেক্সট স্টেপটো হ'ব লাগিব BC কেনেকৈ উলিয়াম হয়নে BC কোনটো ত্ৰিভুজত আছে ত্ৰিভুজ ACB চোৱা সহজ একদম ত্ৰিভুজ ABC টো সমকোণী ত্ৰিভুজ এটা কোণ 45 আনটো কোণো 45 তাৰ মানে দুটা বাহু সমান AB আৰু BC সমান হ'ব কোণ দুটাৰ বিপৰীত বাহু AB BC সমান তাৰ মানে BC ও 75 কাৰণ AB 75 আছিলে তাৰ পাছত আমি আমাৰ সমীকৰণটো পাই গলো এতিয়া DC তুমি উলিয়াব পাৰিবা মান কেটা বহাই দিয়া DB মান 75√3 আৰু BC মান -75 এটো সমাধান কৰিলে তোমালোকে উত্তৰটো পাই যাবা প্ৰশ্নটো বুজিলা একদম সহজ হয় চাব গলে দেখিলানে প্ৰথমতে আমাক উলিয়াব কি লাগে চাবা তাৰ সমীকৰণ বনাবা সেই সমীকৰণৰ যিকেটা মান দিয়া আছে সেইকেটা উলিয়াই লবা তাৰপিছত বহাই দিবা ঠিক আছে তো আজি প্ৰশ্নকেটা ক্লিয়াৰ হৈ গল চাগে ন আৰু কিবা ডাউট আছে নেকি তো ডাউট থাকিলে সুধিবা দেই ত্ৰিকোণমিতি তোমালোকৰ ইমানখিনি আছে sin থিটা tan থিটাৰ এইবোৰ তোমালোকে প্ৰেক্টিস কৰিবা ঘৰত আৰু যিমান প্ৰশ্ন পাৰা প্ৰেক্টিস কৰিবা ঠিক আছে ভালকে পঢ়িবা ভালকে অংকবোৰ কৰিবা আমি নেক্সট ক্লাছত লগ পাম বেলেগ এটা অধ্যায় তাৰ আগতে ইয়াৰে কিবা ডাউট থাকিলে সুধিব পাৰিবা হেই থ্যাংক ইউ